আজি 22 জানুৱাৰী ইংৰাজী বৰ্ষৰ 22 জানুৱাৰী যিহেতু আমাৰ অযোধ্যাত আপোনাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা যিটো অনুষ্ঠান হৈছে, যিহেতু মানে ভাৰতবৰ্ষই মানে গোটেই ভাৰতবৰ্ষই এইটো জশ্ন মনাই আছে। আৰু আমিও শোভাযাত্ৰা লৈ মেলি আমি প্ৰাণ প্ৰতিষ্ঠা কৰি আমিও শোভাযাত্ৰা ল'বলৈ আগবাঢ়িছোঁ। আৰু ৰাইজসকলে আমাৰ চবে আমাৰ লগ ভাগ দিছে, চবে আমাৰ ইয়াতে আৰু চবকে মই নিজৰ ফালৰ পৰা আমন্ত্ৰিত কৰি আনিছোঁ আৰু চবকে মই মাতি কিনি চবে ইয়াত আমি এতিয়া শোভাযাত্ৰা কৰিব লৈছোঁ। যিহেতু আমাৰ অযোধ্যাত আমাৰ চবফালে আমাৰ যেনেকৈ জয় শ্ৰীৰাম যেনেকৈ আমাৰ যেনেকৈ হেৰি চলি আছে, তেনেকৈ আমিও কৰিব লৈছোঁ। কিমান মানুহৰ আৰু দিনজোৰা কাৰ্যসূচী হৈছে, কি কাৰ্যসূচী হাতত? কাৰ্যসূচীটো আমাৰ প্ৰথমতেতো আমাৰ কীৰ্তন হৈছে। কীৰ্তন হোৱা আমাৰ যিটো প্ৰাণ প্ৰতিষ্ঠা আমি কৰিলোঁ, পূজাটো যিটো আমাৰ নিয়মত আমাৰ ভাৰতবৰ্ষত যিটো নিয়ম অনুসাৰে আমি যেনেকৈ পূজাটো কৰিব লাগে, আমি পূজা কৰিকে আমি এতিয়া শোভাযাত্ৰা কৰিব লৈছোঁ। আমি মুকালবাৰী আৰু কামাখ্যাবাৰী, ধুলাজান আৰু আমাৰ চেংধৰা ফুকনাখাট গাঁও গোটেই আমি চবেই ৰাইজে মিলি কিনে আমি এই আমাৰ কামাখ্যাবাৰী চাহ বাগিচা যিটো শিৱ মন্দিৰ আছে, এই মন্দিৰত আমি চবেই মিলিজুলি আমাৰ পূজা পত্ৰ কৰিবলৈ আছিলে কৰিলোঁ। চবেই মিলিজুলি কিনে আৰু কীৰ্তন ঘোষণ কৰিলোঁ, জয় শ্ৰীৰামৰ নাম লৈ কিনে কীৰ্তন কৰিলোঁ। এতিয়া আমি শোভাযাত্ৰালৈ চবে লগে ভাগে ওলাইছোঁ যাবলৈ। আমি জয় শ্ৰীৰামৰ কাৰণে শোভাযাত্ৰা কৰিবলৈ চবে লগে ভাগে ওলাইছোঁ। জয় শ্ৰীৰাম। বৰ আমাৰ শুভ দিন, কাৰণ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা ইতিমধ্যে হৈ আছে। আমিও এই ফুকনাঘাটবাসী ৰাইজ আমি চবেই সংগ্ৰামান হৈ আমি ফাৰ্ষ্ট টাইম আমি পূজা অৰ্চনা কৰিলোঁ, তাৰপিছত কীৰ্তন, তাৰপিছত আমি এতিয়া শোভাযাত্ৰালৈ আগবাঢ়িম। আৰু সঁচাই বৰ ভাল লাগিছে, যিহেতু আমাৰ গোটেই বাগানৰ গাঁৱৰ কোনো চিন নাই, আমি গোটেই লগে ভাগে ৰামৰ আজি ৰাম প্ৰতিষ্ঠাৰ আমি পালন কৰি আছোঁ। জয় জয় श्रीराम, जय जय श्रीराम। आज भगवान जी कृपा से, राम जी कृपा से 500 साल बाद श्री रामचंद्र जी का प्राण प्रतिष्ठा हुआ। 14 वर्ष बिताने के बाद में अयोध्या आए थे राजा राम बने। उसके बाद में टेंट में उनका परिवर्तित हो रहा था। आज उनका मंदिर बन करके कंप्लीट हो गया, परिपूर्ण हो गया। आज हम लोग प्राण प्रतिष्ठा उत्सव मनाते हैं। सब मिलकर बोलिए जय जय श्री राम, जय श्री राम, जय जय श्री राम, जय जय श्री राम।